নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো। যোৱা ভিডিঅ'ত আমি একাউন্টিং ফৰ শেয়াৰ ক্যাপিটেলৰ কিছুমান গুৰুত্বপূৰ্ণ টাৰ্মছ আৰু লগতে আমি জাৰ্নাল এন্ট্ৰিজবোৰ চাইছো আৰু আমি প্ৰেক্টিকেল সেকশনটো কন্টিনিউ কৰি থাকিম। তাৰ আগতে আমি সাইড বাই সাইড আমি থিওৰি সেকশনটো চাম। সো প্ৰথমতে আজি আমি কোম্পানীৰ বেসিক যোনবোৰ থিওৰি তাৰ ওপৰত আলোচনা কৰিম। সো প্ৰথম কনসেপ্টত আছে মিনিং এণ্ড ডেফিনেশন অফ কোম্পানী ইন ল। কোম্পানীৰ মানে অৰ্থটো কি আৰু সংজ্ঞাটো কি। সো ইয়াতে দিছে দ্য টাৰ্ম কোম্পানী ইজ ডেৰাইভড ফ্ৰম দ্য লেটিন ৱৰ্ড কম আৰু কমৰ শব্দটো হৈছে টুগেদাৰ এণ্ড পানিছ হুইচ মিন্স ব্ৰেড। ঠিক আছে, symbolizing a group of people coming together for a common purpose। তো আমি কোম্পানী কি পালো যে কোম্পানী এটা কি হয় বিজনেস অৰ্গানাইজেশ্যন হয় আৰু য'ত কি হয় এজন বা এজনতকৈ বেছি মানুহ আহি পেলাই কোনো এটা কমন পারপাস নির্দিষ্ট এটা উদ্দেশ্যত কি হয় বিজনেসটো চলায়। লিগেলি ইট ৰেফাৰ্স টু এ কৰ্পোৰেট এন্টিটি ৰিকগনাইজড বাই ল আৰু কোম্পানী কি হ'ব লাগিব সদায় আইন দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব। কেপেবল অফ এন্টাৰিং কন্ট্ৰাক্টস আৰু যদি কোনো কন্ট্ৰাক্ট হয় সেই কন্ট্ৰাক্ট নিজক ইনভলভ কৰাৰ কাৰণে তাৰ এই শক্তিটো থাকিব লাগিব। owning property conducting business activities in its name আৰু কোম্পানীটো কেতিয়াও নিজৰ যোনবোৰ কাম হয় নিজৰ যোনটো বিজনেস হয় সেই বিজনেসটো কেতিয়াও অনাৰৰ নামত নহয় নিজৰ নামত হ'ব লাগিব। দ্যাট মিন্স কোম্পানীৰ এটা লিগেল নেম হ'ব লাগিব। ডেফিনেশন দিছে according to section 2 subsection 20 Companies Act 2013। তো 2000 কোম্পানীৰ যোনটো আইন আগতে পুৰাণাটো আমি কি পাইছিলো Companies Act 1956 পাইছিলো। এতিয়া আমি Companies Act 2013 ৰ কি আছে 2 subsection 20 কোম্পানী ডেফিনেশনটো উল্লেখ কৰা আছে আৰু তাৰ মতে আছে a company means a company incorporated under this act or under any previous company law। কৈছে কোম্পানী বুলি সেইবোৰ বিজনেছকে কোম্পানী বুলি কোৱা হ'ব যোনবোৰ বিজনেস কোম্পানী এক্টৰ দ্বাৰা কি হয় ৰেজিষ্টাৰ হ'ব বা পুৰণি এক্টৰ দ্বাৰা যেনেকুৱাকে 1956 ৰ কোম্পানীৰ এটা এক্ট আছে সেই 1956 ৰ দ্বাৰা যোনবোৰ বিজনেস অলৰেডি ৰেজিষ্টাৰ কৰা আছে সেইবোৰকে কি কোম্পানী বুলি কোৱা হয়। নেক্সট টপিকত আছে ক্যাৰেক্টাৰিষ্টিক্স অফ কোম্পানী। তো ক্যাৰেক্টাৰিষ্টিক্স মানে বৈশিষ্ট্যবোৰ কি আছে। প্ৰথমটো আছে আৰ্টিফিশিয়াল লিগেল পারসন। সো কৈছে কোম্পানী ইজ এ লিগেল এন্টিটি ক্ৰিয়েটেড বাই ল। ঠিক আছে, মনত ৰাখিব লাগিব এই কথা যে কোম্পানী কি হয় এটা লিগেল এন্টিটি তাৰ এটা লিগেল এক্সিস্টেন্স আছে। ইট হ্যাজ অল রাইটস এন্ড রেসপন্সিবিলিটিস অফ ন্যাচারাল পারসন such as entering into a contract, owning asset, suing or being sued। however it cannot physically act। it operates through board of directors। তাৰ মানে ইয়াতে কথাটোৰ মানে অৰ্থটো হৈছে যে কোম্পানীৰ নিজস্ব এটা নাম থাকিব লাগিব নিজৰ এটা আইডেন্টিটি থাকিব লাগিব যদিও এটো কি হয় কোম্পানীটো অপাৰেট বেলেগৰ দ্বাৰা কৰা হ'ব আৰু বেলেগৰ যোনবিলাক বডিৰ দ্বাৰা কৰা হয় সেই বৰ্ডটো কি বুলি কোৱা হয় board of directors বুলি কোৱা হয়। সো board of directors দ্বাৰা কৰা হ'ব কিন্তু যিমান ডিলিংছ হ'ব এটো তাৰ লিগেল নেমৰ ওপৰতে হ'ব। তাৰ মানে কোম্পানীৰ যোনটো নাম থাকিব সেই নামৰ আন্ডাৰতে কি কৰিব লাগিব ডিল কৰিব লাগিব। Next is a separate legal entity which a company has distinct legal entity from its member। It ensures that company's assets and liabilities are separate from those of its shareholders। কৈছে কোম্পানী কি হয় লিগেল ডিস্টিংক্ট আইডেন্টিটি হয় মানে নিজৰ পৰিচয় এটা আছে কোম্পানীৰ। এনেকুৱা নহয় যে মেম্বাৰ মানে কি অনাৰৰ নামত কোম্পানীৰ পৰিচয়টো নহয়। যেনেকুৱাকে আমি ৰিলায়েন্স কোম্পানী গম পাওঁ ৰিলায়েন্স কোম্পানী সিইও কোন মুকেশ আম্বানী। আমি মুকেশ আম্বানী লৈ কোনো ডিল নকৰো। ডিল কোনে কৰে ৰিলায়েন্স কোম্পানীয়ে কৰে কিন্তু অপাৰেট কোনে কৰি আছে মুকেশ আম্বানীয়ে কৰি আছে। দিস এনশিওরস দ্যাট কোম্পানিজ অ্যাসেটস এন্ড liabilities are separate from those of shareholders। আৰু কৈছে কোম্পানীৰ যিমান সম্পত্তি থাকিব বা যিমান দেনা থাকিব এটো shareholders মানে যোনবোৰ অনাৰ হয় অনাৰৰ shareholder আৰু তাৰ shareholder একে নহয়। the principle of separate legal personality was found in the Salomon case protecting shareholders from personal liability of the company's debt। কৈছে ভৱিষ্যতত গৈ পেলাই কোম্পানী যদি কেতিয়াবা ঋণ হয় বা কোম্পানী যদি কেতিয়াবা দেউলিয়া হৈ যায় তেনে ক্ষেত্ৰত কি হয় অনাৰৰ প্ৰপাৰ্টি ইনভলভ নহয়। নেক্সট টপিকত আছে লায়াবিলিটি লিমিটেড লায়াবিলিটি। তো ইয়াতে কৈছে লায়াবিলিটি অফ দ্য কোম্পানী শেয়াৰহোল্ডাৰ্স ইজ লিমিটেড টু দ্য আনপেইড ভ্যালু অফ শেয়াৰ্স। কৈছে লায়াবিলিটি মানে হৈছে দেনা। সো সাপোজ কোনোবা কাৰণ কোম্পানী কি হৈ গল কেতিয়াবা বন্ধ হ'ব লগা হৈছে মানে ঋণ হৈ গৈছে তেনে ক্ষেত্ৰত যোনবিলাক বাহিৰৰ পৰা পইচা পেমেন্ট কৰাৰ কাৰণে কোম্পানী তাতে কি আহিব নোটিস আহিব তেনে ক্ষেত্ৰত কোম্পানী কি কৰিব পাৰিব যোনবিলাক শেয়াৰ হোল্ডাৰ আছে আৰু তাৰ যদি কোনো শেয়াৰ হোল্ডাৰ মানে যিখিনি পইচা আনপেইড হৈ আছে সেই পইচাখিনিয়ে শেয়াৰ হোল্ডাৰ দিব লাগিব তাতকে বেছি নহয়।
তো ইয়াতে কথাটো বুঝাতে হয়তো অসুবিধা হ'ব পাৰে তো সাপোজ এটা কোম্পানী কি কৰিছিল শেয়াৰ ইস্যু কৰিছিল আৰু শেয়াৰ ইস্যু কৰিছিলে সাপোজ কোনোবা শেয়াৰ হোল্ডাৰে 100 শেয়াৰ কিনিছিলে আৰু শেয়াৰৰ ভ্যালু 10 টকা থাকতে 7 টকা পেড কৰিছে এতিয়াও কোম্পানী এই মানুহজনৰ তাতে 3 টকা পায় হয়নে তো যেতিয়া কোম্পানীৰ কোনো ওয়াইন্ডিং আপৰ সিচুৱেচন আহিব বা কোম্পানী বন্ধ হ'ব লগা হ'ব তেনে ক্ষেত্ৰত কি কৰিব কোম্পানীয়ে এই 3 টকা 100 into 3 ইখিনি লৈকে কোম্পানী কি কৰিব মানে ক্লেম কৰিব পাৰিব শেয়াৰ হোল্ডাৰৰ তাতে this ensures that the personal assets of the shareholders are protected and even if the company faces financial difficulties next concept আছে perpetual succession ইয়াতে কৈছে the company's existence is not affected by death insolvency retirement of its members it continues to exist until it is legally dissolved through the winding up procedure কৈছে perpetual succession মানে কৈছে কোম্পানী এটা এস্টাবলিশ করা হয় এবছর 2 বছর 3 বছরের কারণে নহয় তার কি হয় আনফরসিন ফিউচারের কারণে যদিও কোম্পানির অনার বিলাক চেঞ্জ হ'ব পাৰে কোনোবা অনাৰৰ ডেথ হ'ব পাৰে কোনোবাই কি কৰিব পাৰে বেলেগ এটা ফাৰ্মত যাব পাৰে বা এইটো অৰ্গানাইজেচন এৰি বেলেগ অৰ্গানাইজেচনত যাব পাৰে কিন্তু কোম্পানিৰ এক্সিস্টেন্সৰ ওপৰত কেতিয়াও প্ৰভাৱ মানে নপৰে কোম্পানি তেতিয়াই বন্ধ হ'ব যেতিয়া কোম্পানি ওয়াইন্ডিং আপৰ যোনটো প্ৰসেস আছে লিকুইডেশনৰ যোনটো প্ৰসেস আছে সেই প্ৰসেসৰ দ্বাৰা কোম্পানি বন্ধ কৰা হয় নেক্সট আছে ট্রান্সফারেবিলিটি অফ শেয়ার ক্যান বি ট্রান্সফার্ড হিদিন আমি গম পাইছিলো নহয় শেয়ার মানে কি ইট ইজ এ পার্ট অফ দা ক্যাপিটাল আৰু এটো কি হয় জুনে কিনে এই কোম্পানিৰ অনাৰ হৈ যায় এতিয়া শেয়ার দুই ধৰণৰ আছে ইকুইটি শেয়ার প্ৰিফারেন্স শেয়ার এটো আমি নেক্সট এটা টপিকত বহলাই আলোচনা কৰিম সো ইয়াতে কৈছে ট্রান্সফারেবিলিটি অফ শেয়ার কৈছে ইন এ পাবলিক কোম্পানি শেয়ার আর ফ্রিলি ট্রান্সফারেবল ঠিক আছে মনত ৰাখিব কোন কোম্পানি পাবলিক কোম্পানিত কি হয় শেয়ার ট্রান্সফার হয় providing liquidity to investors however private companies may impose restrictions or share transferring through their article of association যদিও প্রাইভেট কোম্পানি শেয়ার ইস্যু কৰিব নোৱাৰে কিন্তু কিছুমান ক্ষেত্ৰত প্রাইভেট কোম্পানি যেতিয়া শেয়ার ইস্যু কৰে তাৰে কিছুমান প্ৰসেস আছে আমি আলোচনা কৰিম পিছত তো প্রাইভেট অর্গানাইজেশন বা প্রাইভেট কোম্পানি কি করে শেয়ার ট্রান্সফারেবিলিটিৰ ওপৰত কিছুমান রেস্ট্রিকশনস ৰাখে আৰু যোনটো আৰ্টিকেল অফ এসোসিয়েশনৰ এই কথাখিনি উল্লেখ থাকে নেক্সট আছে কমন সিল মানে কৈছে দো দা optional under the Companies Act 2013 many companies use common seal of their official signature এতিয়া official signature ক্ষেত্ৰত ধৰা কোনো এটা কোম্পানি আছে ABC কোম্পানি নিজৰ যোনটো মোহৰ সেই নিজৰ মোহৰতে ডিল কৰিব পাৰে বা board of directors on behalf of the company কি board of directors যোনে ৰিপ্ৰেজেন্ট কৰে মানে যোনে চিফ এক্সিকিউটিভ অফিচাৰ হয় সেই কোম্পানিৰ হকেও কি কৰিব পাৰে ডিল কৰিব পাৰে নেক্সট টপিকত আছে ৰিপ্ৰেজেন্টেটিভ ম্যানেজমেন্ট কৈছে that shareholders elect board of directors to manage the company's affairs আমি জানো যে কোম্পানি যদিও ফিজিক্যাল এক্সিস্টেন্স আছে কিন্তু কোম্পানি কি কৰে নিজে ডিল কৰিব নোৱাৰে আৰু সেই কাৰণে কোম্পানি কৰ্মটো ইজি কৰাৰ কাৰণে কি হয় board of director এটা থাকে আৰু board of directorক ৰিপ্ৰেজেন্ট কৰে একজন পাৰ্টিকুলাৰ পারসন this ensures that professional and efficient management as day-to-day operation are overseen by the director আৰু লাস্ট টপিকত আছে voluntary association of profit ইয়াতে কৈছে company is formed voluntarily by the individual for entities with the intention of conducting business of profits are shared among the shareholders as dividend কৈছে যে company main purpose to is কি profit earn কৰা সেই কাৰণে কৈছে যে কোম্পানি যোনখিনি প্ৰফিট আৰ্ন কৰিব সেই প্ৰফিট খিনি শেয়াৰ হোল্ডাৰৰ ভিতৰত কি হয় ডিস্ট্ৰিবিউট কৰা হয় এজ এ ডিভিডেন্ড হিচাপে তো মনত ৰাখিব যে প্ৰফিট শেয়াৰ হোল্ডাৰে যোনটো প্ৰফিট লয় সেই প্ৰফিটক কি বুলি কোৱা হয় ডিভিডেন্ড বুলি কোৱা হয় ঠিক আছে তো নেক্সট টপিকত আছে টাইপস অফ কোম্পানিজ আন্ডাৰ দা কোম্পানিজ এক্ট 2013 তো ইয়াতে কিছুমান টাইপস মই উল্লেখ কৰিছো প্ৰথমতে আছে অন দা বেস অফ ইনকর্পোরেশন মতে কোম্পানি কি ধৰণৰ হ'ব পাৰে তিনি ধৰণৰ হ'ব পাৰে chartered companies statutory companies and registered companies chartered companies কোন কোম্পানি বোৰ কোৱা হয় যোনবিলাক ৰয়েল চাৰ্টাৰ বিলাকে তাৰমানে ব্ৰিটিছৰ দিনত ব্ৰিটিছতে যোনবিলাক কোম্পানি এস্টাবলিশ কৰিছিল সেইবিলাকক চাৰ্টাৰ কোম্পানি কোৱা হয় যোনবিলাক কোম্পানি আজিকালি ইন্ডিয়া নাই নেক্সট আছে statutory company কোন এস্টাবলিশ কৰে statutory company বোৰ হেবোৰ কোম্পানি যোনটো এক্ট অফ পাৰ্লিমেন্টৰ দ্বাৰা অৰ স্টেট অফ লেজিসলেচৰৰ দ্বাৰা কি কৰা হয় কোন স্পেসিফিক কাৰণত কি হয় এস্টাবলিশ কৰা হয় যেনেকুৱাকে ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া তো ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া is incorporated by the act of parliament or by the state legislature তো আমাৰ ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া কি হয় গভৰ্নমেন্ট অফ ইন্ডিয়া বনাইছে আৰু তাৰ বেসিক পারপাসটো কি আছে ভাৰতৰ যোনটো আমাৰ ফাইনান্সিয়াল সিস্টেম বা ভাৰতৰ যোনটো আমাৰ ব্যাংকিং সিস্টেম সেই ব্যাংকিং সিস্টেমটো কন্ট্ৰোল কৰাৰ কাৰণে
নেক্সটত আছে ৰেজিষ্টাৰ্ড কোম্পানী হেবোৰ কোম্পানী হয় যোনটো কোম্পানী এক্ট 2013 এৰ দ্বাৰা ৰেজিষ্টাৰ কৰা হয় তাক কি কোৱা হয় ৰেজিষ্টাৰ্ড কোম্পানী বুলি কোৱা হয় নেক্সটত আছে অন দা বেসিস অফ লায়াবিলিটি নেক্সট আছে companies liability by shares ঠিক আছে তো কৈছে শেয়ার হোল্ডার্স লায়াবিলিটি ইজ লিমিটেড টু দা আনপেইড ভ্যালুস অফ শেয়ার তো লায়াবিলিটি হিসাবে কোম্পানি লায়াবিলিটি টো ইয়াতে কি কৈছে companies limited by liabilities তো ইয়াতে কৈছে যে কোনো এটা কোম্পানি মই জাস্ট কৈছিলো 100 শেয়ার বিক্রি কৰিছিল 10 টকাৰ ভিতৰত 7 টকা পেমেন্ট কৰিছে 3 টকা বাকি আছে তেনে ক্ষেত্ৰত কি হ'ব পাৰে যে যেতিয়া কোম্পানিৰ পইচা দৰকাৰ হয় ম্যাক্সিমাম 3 रुपीस সেই শেয়াৰ হোল্ডাৰৰ পৰা আনিব পাৰিব কাৰণ শেয়াৰ হোল্ডাৰ্স কি আছে লিমিটেড বাই লায়াবিলিটিজ আছে নেক্সটত আছে limited by guarantee কৈছে members guarantee a specific amount to be paid in case of company is winding owned up ইয়াতে কৈছে members guarantee কি কৰিব পাৰে মেম্বাৰ বিলাকে গ্যাৰান্টি দিব পাৰে যে যেতিয়া কোম্পানি কোনো কাৰণত বন্ধ হ'ব লগা হ'ব হে মেম্বাৰ বৰে ইখিনি পইচা পেমেন্ট কৰিব যিখিনি পইচাৰ কথা উল্লেখ থাকিব কোম্পানি হিখিনি পইচা লৈকে মেম্বাৰৰ পৰা ল'ব পাৰিব আৰু লাষ্টত আছে আনলিমিটেড লায়াবিলিটি অফ কোম্পানিজ কৈছে the liability of the members is unlimited making them personally responsible for the company's debt the unlimited liability ক্ষেত্ৰত কি হয় যদি কোম্পানি ভৱিষ্যতে কোনোবা দিনা দিব লগা হৈ যায় পইচা দিব লগা হৈ যায় বা ঋণ হৈ যায় বা ব্যাংক্ৰাফ্ট হৈ যায় তেনে ক্ষেত্ৰত যোনবিলাক শেয়াৰ হোল্ডাৰ আছে সেই শেয়াৰ হোল্ডাৰক আমি কি বুলি কও মেম্বাৰছ বুলি কও সেই শেয়াৰ হোল্ডাৰৰ পৰা কি আছে আনলিমিটেড হলে শেয়াৰ হোল্ডাৰৰ যোনখিনি পাৰ্সোনাল প্ৰপাৰ্টিও আছে পাৰ্সোনাল প্ৰপাৰ্টিও কোম্পানিজ ডেপ্টত কি হ'ব ইনভলভ হ'ব নেক্সট টপিকত কি আছে on the basis of number of members next to আছে private companies 200 member হ'ব পাৰিব maximum cannot invite the public to subscribe the share issue কৰি publicক invitation কৰিব নোৱাৰে must include private limited in its name আৰু সদায় নামৰ পিছত কি থাকিব লাগিব private limited থাকিব লাগিব Reliance company private limited হয় next আছে public company no limit on share number of members can raise fund by issuing shares to the public আৰু ফান্ড বনাব পারে কি হয় শেয়ার ইস্যু কৰি পেলে নেক্সটত আছে অন দা বেসিস অফ কন্ট্রোলৰ ক্ষেত্ৰত দুটা কোম্পানি পায় হোল্ডিং কোম্পানি এন্ড সাবসিডিয়ারি কোম্পানি হোল্ডিং কোম্পানি কাক কোৱা হয় ধৰক এবিসি এটা কোম্পানি আছে এবিসি কোম্পানি কি কৰি আছে XYZ কোম্পানি কি কৰি আছে তাৰ বিজনেস টু এবিসি কোম্পানি একুয়াৰ কৰিছে তাৰ মানে XYZ এর ম্যাক্সিমাম মোর দেন 50% শেয়ার এতে এবিসি কোম্পানিৰ আন্ডাৰত আছে আৰু এবিসি কোম্পানি XYZ কোম্পানিৰ যোনটো ম্যানেজারিয়াল ওয়ার্ক আছে এই ম্যানেজারিয়াল ওয়ার্কটো এবিসি কোম্পানি এতিয়া কন্ট্রোল কৰে তো এবিসি কোম্পানি যেহেতু XYZ কোম্পানি হোল্ড কৰি ৰাখিছে সেই কাৰণে এবিসি কোম্পানি হোল্ডিং কোম্পানি বুলি কোৱা হ'ব আৰু XYZ ৰ কি বুলি কোৱা হ'ব সাবসিডিয়ারি কোম্পানি বুলি কোৱা হ'ব নেক্সট আছে অন দা বেসিস অফ ওনারশিপ তাৰ ভিতৰত আছে গভর্নমেন্ট কোম্পানি এই কোম্পানি where 51% or more of share capital is held by the government eta company juntu company ki ase 51% ba tatke beshi share government or hatat ase etu government company hoy non government company owned and operated by the private individual or entities junbor company kono ekjon byakti ba kono ekjon association or dara cholua hoy jat government or involvement nai tak non government company boli kowa hoy foreign company a company registered outside India যার হেড অফিস বাহিৰত আছে কিন্তু অপারেটিং ইন ইন্ডিয়া কিন্তু বিজনেস এমএনসি কোম্পানি বোৰ এটো আন্ডাৰত চলে যে তাৰ মেইন কোম্পানি যেনে কোৱাকে কেএফসি ক ইন্ডিয়াৰ তো কোম্পানি নহয় বাহিৰৰ কোম্পানি কিন্তু ইন্ডিয়াৰ বিজনেস কৰি আছে সো কেএফসি উইল বি নোন এজ দা ফরেন কোম্পানি আৰু লাষ্টত আছে 1% কোম্পানি দুয়াতে কৈছো 1% কোম্পানি ভিতৰত ইন্ট্ৰোডিউস আন্ডাৰ দা কোম্পানিজ এক্ট 2013 1% company allows a single individual to run the company with the benefit of limited liability and cease of management কৈছে যে 1% কোম্পানি যোনটো কোম্পানিৰ মানে অনাৰ একজনে থাকে আৰু সেই মানুহজনে কি থাকে কোম্পানিটো চলায় আৰু সেই মানুহজনে বোর্ড অফ ডাইৰেক্টৰছৰ ৰোলটো প্লে কৰে আশা করি ভিডিওটোৰ পৰা আপোনালোকে কোম্পানিৰ যোনবোৰ বেসিক থিওৰি সেই বেসিক থিওৰিবোৰ বুজিব পাৰিছে আৰু আগন্তুক ভিডিওটো আমি এই থিওৰিবোৰ আলোচনা কৰিম যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ